বিগত সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ সাংস্কৃতিক ৰাজধানী স্বৰূপ যোৰহাট জিলাতো বিভিন্ন হোমষ্টেত বহু বিতৰ্কিত ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে এক সময়তে আজি যোৰহাটৰ ৰয়েল পাম হোটেলৰ সভাগৃহত যোৰহাটৰ পঞ্জীয়নভুক্ত হোমষ্টেৰ মালিকসকলৰ এক বিশেষ সভা অনুষ্ঠিত হয়। আজিৰ সভাত পঞ্জীয়নভুক্ত হোমষ্টে মালিকসকলৰ এক বিশেষ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত মালিকসকলৰ হৈ সন্দীপ গগৈ, ৰাজপ্ৰতিম বৰা, কৃতিমান দত্ত, অবিৰত বৰবৰুৱাৰ প্ৰমুখ্যে কেইবাজনো হোমষ্টেৰ মালিক উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। আজি আমি যোৰহাট জিলাৰ হোমষ্টে যিখিনি অনাৰ্ছ আছে, যোনখিনি লিগেলি আছো, মানে আমি চেষ্টা কৰিছোঁ যে মেক্সিমাম নাম্বাৰ্ছক আমি যোগাযোগ কৰি পেলাই আমাৰ লগত জড়িত কৰিবৰ কাৰণে আমি এখন কমিটি ফৰ্ম কৰাৰ কথা ভাবিছোঁ। যিহেতু বহুতখিনি এলিগেশ্যন লাগি আছে হোমষ্টে ব্যৱসায়টোক লৈ, যিহেতু এটা ক্ষুদ্ৰ ব্যৱসায় আৰু যোৰহাট এখন সৰু জিলা, কিন্তু ইয়াত 200তকৈ ওপৰত হোমষ্টেজ আছে। আৰু এই হোমষ্টেৰ বহুতখিনি লিগেলি জিলা প্ৰশাসনৰ লগত জড়িত হৈ আছে আৰু বহুতখিনি থকা নাই বা তেওঁলোক জ্ঞাত নহয় পেপাৰ ৱৰ্কছৰ ওপৰত। গতিকে যিহেতু আমাৰ বহুতখিনি এলিগেশ্যনছ লাগি আছে, বহুত বদনাম হৈছে এইখিনি বস্তুৰ ওপৰত, তো আমি ভাবিছোঁ যে এখন প্ৰপাৰ এখন কমিটি এখন গঠন কৰিবৰ কাৰণে। তো আজি 17 তাৰিখে দেওবাৰে আমি লগ হৈ এখন কমিটি গঠন কৰাৰ প্ৰচিডিং আমি আৰম্ভ কৰিছোঁ। ইয়াতে লগতে যিহেতু 200 এটা ডাঙৰ নাম্বাৰ যোৰহাটৰ হোমষ্টেজবিলাকক লৈ আৰু প্ৰতিটো হোমষ্টেকে আমি জনাব পৰা নাই, সেইটো কাৰণে আমি এসপ্তাহৰ পৰা 10 দিনৰ এটা সময়সীমা এটা আমি ভাবিছোঁ যাতে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক। আৰু যোনখিনি হোমষ্টেজৰ পেপাৰ্ছ নাই, লিগেল ডকুমেণ্টেশ্যন নাই, তেওঁলোকো আহক, আমি একেলগে লগ হৈ এটা ফৰাম এটা গঠন কৰোঁ, যাতে এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে, বহুত পৰিয়াল জড়িত হৈ আছে, এই পৰিয়ালৰ লগত এটা ডাঙৰ ইকনমি জড়িত হৈ আছে, যাতে আমি আমাৰ ওপৰত যাতে ফেক এলিগেশ্যন নালাগে। কোনোবা যদি কিবা আইনীগত কিবা মেৰপাছত সোমাইছে সেইটোত আমাৰ ক'বলগীয়া নাই, কিন্তু যিখিনি এটা এলিগেশ্যন মানে আমাৰ ওপৰত এটা আঙুলি উঠি আছে, যাতে সেই কথাখিনি যাতে সলনি হয়, আমাৰ নেৰেটিভটো যাতে সলনি হয়। কাৰণ এইটো এটা ব্যৱসায়, আমি যোৰহাটৰে ল'ৰা আৰু প্ৰায়বিলাক হোমষ্টে যোনে চলাই আছে চব যোৰহাটৰে ল'ৰা। এটা ক্ষুদ্ৰ ব্যৱসায় এটা ঠন ধৰি গুচিছে। তো এই গুৰিতে মানে এতিয়া অলপ আমাৰে অসুবিধা হৈ গৈছে, যিহেতু আমি 2022-21 আৰম্ভ কৰা গোটেইখিনি, যাতে আমি ভাবিছোঁ এটা আমাৰ দায়িত্ব যাতে সকলোকে একেলগে আনি এটা লিগেলি এটা ফৰাম গঠন কৰি যাতে গোটেই এটা প্ৰপাৰ এটা ইণ্ডাষ্ট্ৰীৰ শ্বেপ দিয়াটো। সেইটো কাৰণে আমি এখন গাইডলাইনো প্ৰস্তুত কৰিছোঁ। গাইডলাইনখিনিৰ লগত সেই ডকুমেণ্টেশ্যনৰ পৰা আৰম্ভ কৰি এটা প্ৰপাৰ আমাৰ কমপ্লিট এখন কমিটি থাকিব, য'ত আমি জিলা প্ৰশাসনৰ লগতো আমি জড়িত হৈ থাকিম, পুলিচ প্ৰশাসনৰ লগতো আমি জড়িত হৈ থাকিম। আৰু কাৰোবাক যদি কেতিয়াবা এইখিনি সময়ত কিবা সহায় লাগে, লিগেল প্ৰচিডিঙত কিবা যদি সহায় লাগে, ডকুমেণ্টেশ্যন সহায় লাগে, তো আমিও সেই সহায় কৰিবলৈ ইচ্ছুক। গতিকে আজিৰ মূল কথাটো এইটোৱে আছিলে যে বহুতখিনি ফেক এলিগেশ্যন লাগি আছে এইটোৰ ওপৰত, কাৰণ যিহেতু এটা ব্যৱসায়, এটা ঠন ধৰি উঠা এটা ব্যৱসায়, আৰু আছাম গভৰ্ণমেণ্টেও টুৰিজিমটো প্ৰমোট কৰি আছে, আমি টুৰিজিমৰ লগতে জড়িত হৈ আছোঁ, হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ লগত আমি জড়িত হ'বলৈ গৈ আছোঁ, জড়িত হৈ আছোঁ। গতিকে এই ব্যৱসায়টো যাতে সকলোৱে এটা ভাল চকুৰে চায়, যিহেতু এই নেৰেটিভখিনি চলি থাকিলে মানে কি হয়, সকলোতে অসুবিধা হয়। তো আমিও ক'বলৈ কেতিয়াবা আমাৰো সংকোচ বোধ কৰোঁ, বা কোনোবাই যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেতিয়াও সংকোচ কৰিব, যাতে এই প্ৰপাৰ আনঅৰ্গেনাইজ ইণ্ডাষ্ট্ৰীৰ যাতে এটা অৰ্গেনাইজ শ্বেপত আহে, সেইটো কাৰণে মানে আজি এই সভাখন আয়োজিত কৰা হৈছিলে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।